নমস্কাৰ দেৱমূলীয়া সকলোকে স্বাগতম আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি মই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ MA 4th চেমিষ্টাৰ অসমীয়া বিষয়ৰ বিশেষ সাহিত্যিকৰ সাহিত্য অধ্যয়ন লক্ষ্মীনাথ বেজবৰুৱা আৰু নৱকান্ত বৰুৱা কিতাপখনৰ এছাইনমেণ্টৰ প্ৰশ্নোত্তৰ লৈ আহিছোঁ 2 নম্বৰ খ প্ৰশ্নটো হৈছে পটাচাৰা উপন্যাসৰ কাহিনী আৰু বৈশিষ্ট্যৰাজিৰ বিষয়ে এটি আলোচনা যুগুত কৰক পটাচাৰা উপন্যাসৰ কাহিনী তথাগত বুদ্ধই জেঠবনত বৌদ্ধ ভিক্ষু আৰু গৃহী উপাসকসকলক ধৰ্মদিশনা দিয়াৰ সময়ত কেইদিনমান আগৰে পৰা চাবস্তিত ঘূৰি ফুৰা এগৰাকী বিবহনা উন্মাদিনী নাৰী আহি বুদ্ধৰ মণ্ডলমালাত প্ৰৱেশ কৰে বৌদ্ধ ভিক্ষু আৰু উপাসকসকলে তুচ্ছ তাচ্ছিল্য কৰিলেও পৰম কাৰুণিক বুদ্ধই সেই নগ্ন উন্মাদিনী নাৰীগৰাকীক এহি অহিনী অৰ্থাৎ আহা ভগিনী বুলি আহ্বান জনায় আৰু বুদ্ধৰ মুখনিষিত সেই আহ্বানত উন্মাদিনী নাৰীগৰাকীৰ চকু থৰ হৈ যায় ইমান দিনে কাপোৰৰ প্ৰয়োজন অনুভৱ নকৰা উন্মাদিনী নগ্ন নাৰীগৰাকীৰ যেন বুদ্ধৰ আহ্বানত সামান্য চেতনা আহে আৰু তেওঁ দেহত কাপোৰৰ প্ৰয়োজন অনুভৱ কৰে বুদ্ধই তেওঁৰ প্ৰিয় শিষ্য আনন্দৰ যোগেদি প্ৰদান কৰা বস্ত্ৰখন নাৰীগৰাকীয়ে গাত মেৰিয়াই কান্দিবলৈ ধৰে আৰু অসংলগ্ন কথা ক'বলৈ ধৰে বুদ্ধই নাৰীগৰাকীক পটাচাৰা নাম দি গৌতমীৰ তত্বাৱধানত থৈ আহিবলৈ আনন্দক উপদেশ দিয়ে গৌতমীৰ শুশ্ৰূষাত পটাচাৰা সুস্থ হ'ল আৰু লাহে লাহে তেওঁ পূৰ্বৰ কথাবোৰ মনত পৰিবলৈ ধৰিলে পটাচাৰাৰ আগৰ নাম আছিল সোণা নিজৰ ঘৰত কাম কৰা গৃহ পৰিচালক অভয়ৰ প্ৰতি যৌৱনকালত তেওঁ আকৰ্ষিত হয় আৰু কোনেও গম নোপোৱাকৈ গৃহভৃত্য অভয়ৰ লগত পলাই গুচি যায় মাক দেউতাক ঘৰ বাৰী এৰি অভয়ৰ লগত সংসাৰ কৰাৰ পাছত বাৰে বাৰে মাক দেউতাকৰ সৈতে এৰি অহা ঘৰখনলৈ মনত পৰিবলৈ ধৰিলে হাবিৰ মাজত প্ৰথম সন্তানটো জন্ম দিয়ে কিন্তু দ্বিতীয়বাৰ পিতৃগৃহত সন্তান জন্ম দিবৰ বাবে সোণা গভীৰ অৰণ্যত প্ৰৱেশ কৰে পিছে পিছে আহি অভয়ে সোণাক ঘূৰাই নিবলৈ বিচাৰে তাই অস্বীকাৰ কৰে সেয়ে হাবিৰ মাজত সূত্ৰিকাগৃহ নিৰ্মাণ কৰিবৰ বাবে বাঁহ কাটিবলৈ অভয় হাবিৰ ভিতৰলৈ যায় সি গোটেই ৰাতি ঘূৰি নাহিল আৰু প্ৰবল ধুমুহা বৰষুণৰ মাজতে সোণাই আৰু এটা পুত্ৰ সন্তানৰ জন্ম দিয়ে দুয়োটা সন্তানক বুকুত লৈ ৰাতিটো পাৰ কৰি সোণাই গিৰিয়েকৰ সন্ধানত হাবিত প্ৰৱেশ কৰে আৰু হাবিৰ মাজত অভয়ৰ মৃতদেহ উদ্ধাৰ কৰে দুয়োটা সন্তানক কোলাত লৈ একেলগে হৰস্ৰোতা নদী পাৰ হ'ব নোৱাৰি সদ্যোজাত সন্তানক পাৰ কৰি থৈ ডাঙৰটোক নিবলৈ আহি নদীৰ মাজ পাওঁতে শেন চৰাই কেঁচুৱাটোক লৈ যায় আৰু মাকৰ চিঞৰত ভয় খাই নদীৰ মাজ পোৱা ডাঙৰ ল'ৰাটো নদীৰ সোঁতত উটি যায় স্বামী আৰু দুইটি পুত্ৰক হেৰুৱাই দুৰ্বল দেহ মনেৰে চাবস্তি পালেহি আৰু এজন বাটৰুৱাৰ পৰা মাক দেউতাক ভায়েকৰ মৃত্যুৰ খবৰ পায় আৰু শ্মশানত 3খন চিতা জ্বলা দেখে পটাচাৰা উপন্যাসৰ বৈশিষ্ট্য 1 নম্বৰ বৈশিষ্ট্য হৈছে নৱকান্ত বৰুৱাই পটাচাৰা উপন্যাসৰ বিষয়বস্তু গ্ৰহণ কৰিছে বৌদ্ধ ভিক্ষুণীয়ে ৰচনা কৰা থেৰিগাথাৰ পৰা এই বৌদ্ধ ভিক্ষুণীসকলে ৰচনা কৰা থেৰিগাথাসমূহৰ মাজত যি মানৱীয় অনুভূতিৰ চিত্ৰ প্ৰতিফলিত হৈছিল আৰু তেনে বিষয়বস্তুক অৱলম্বন কৰি উপন্যাসখন ৰচনা কৰিছে 2 নম্বৰটো হৈছে নৱকান্ত বৰুৱাৰ পটাচাৰা উপন্যাসখনত চৰিত্ৰ মনোজগতৰ হাহাকাৰ অস্থিৰতা মানসিক উত্তৰণৰ সংগ্ৰাম আৰু সেই পৰিপ্ৰেক্ষিতত আহি পৰা সংঘাতৰ চিত্ৰ প্ৰতিফলিত হৈছে 3 নম্বৰটো হৈছে পটাচাৰা উপন্যাসৰ মাজেদি বৌদ্ধ ধৰ্মৰ নীতি আদৰ্শ আৰু বুদ্ধৰ মানৱ ধৰ্ম ফুটি উঠিছে উপন্যাসখনৰ বিভিন্ন ঠাইত বুদ্ধৰ মুখেৰে হওক বা আন চৰিত্ৰৰ মুখেৰে হওক বুদ্ধৰ নীতি আদৰ্শ দৰ্শন আদি প্ৰতিফলিত হৈছে 4 নম্বৰটো হৈছে পটাচাৰা উপন্যাসখনৰ বিষয়বস্তু যেনে
যেনেদৰে গহীন তেনেদৰে উপন্যাসখনৰ ভাষাও গহীন আৰু মিতব্যয়ী। তথাগত বুদ্ধ, মহাপ্ৰজাপতি, গৌতমী আদি চৰিত্ৰৰ মুখত অতি কম শব্দৰে গাম্ভীৰ্যপূৰ্ণ বক্তব্য দাঙি ধৰা হৈছে। ৫ নম্বৰটো হৈছে নৱকান্ত বৰুৱাৰ পটাছাৰা উপন্যাসখনত সামাজিক পৰিৱেশ আৰু প্ৰতিক্ৰিয়াৰ চিত্ৰ নাই যদিও দুই এটা সৰু কাহিনীৰ দ্বাৰা সেই সময়ৰ আংশিক চিত্ৰ ফুটি উঠা দেখিবলৈ পোৱা যায়। আজিলৈ ইমানতে এৰিছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে।